আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। এইবাৰ আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ, বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম। আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ ২৭,০০০ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে। যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ, প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে। মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব। মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। এইবাৰ আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে, সত্ৰৰ সংৰক্ষণ, বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।